ৰাতিপুৱাৰ সময়কণ যে একদম ক'ৰবাত যেন যুদ্ধ যাবলৈহে ওলাইছোঁ স্কুল থকা দিনকেইটাত কিবাকৈ ঠেলি হেঁচিহে উঠিছোঁ আৰু উঠিম কৰোঁতে অকণমান আমাৰ লেটেই হৈ আছে দৌৰা দৌৰিকৈ কিবাকৈ ইহঁতক খোৱাটো বনাই দি পেলাই টিফিনটো বনাই ইহঁতে ৰেডি হৈয়ে আছে আৰু মানে কি হয় ওচৰত থাকিও এইকেইদিন লেট হোৱাৰ নিচিনাহে হৈ আছে কেতিয়াবা খঙো উঠে ইমান সোনকালে স্কুল দিয়ে ইহঁত যোৱাৰ পিছতহে যে মই উশাহটো ভালকৈ লওঁ আৰু এয়া আমাৰ গোটেইকেইটা ঘৰৰে মানে মানুহৰ কাহ হৈ আছে সুৰসুৰীয়া এটা কাহ নহয় একদম ভালো নহয় সোনকালে তাকে বোলো আজি জালুকীয়াকৈ চুপ বনাই খাওঁ চুপ আৰু ভাতৰ লগত খাব পৰাকৈ বনাইছোঁ এনেই সুধাই খোৱাকৈ বনোৱা নাই সেইকাৰণে মই বিলাহী আদা নহৰু পিঁয়াজ গোটেইখিনি পুৰি লৈছোঁ যদি এনেকৈ মাংসখিনিত দিয়া হয় তেতিয়া মানে তৰকাৰী নিচিনা লাগে খাবলৈ অকণমান আৰু এনেইতো চুপৰ লগত ভাত খাবলৈ ভাল নালাগে শেষত অকণমান ঘৰতে লাই আছিলে লাইখিনি আৰু ধনিয়া দি একদম অকণমান সৰহকৈ জালুক ঘটি দিছোঁ খাই পেলাই খুবেই ভাল লাগিছিল ঠাণ্ডা বতৰ গৰম তাতে খিৰিকীখনেৰে ৰ'দো আহে আমাৰ